লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা, তুমিয়েতো বুকু পাতি দিলা। ভাৰতীৰ নুমলীৰ জীক বচাবলে তুমিয়েতো মৃত্যু বৰিলা। শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো তোমাক। ক'ব বিচাৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত আজি? আৱেগিক মুহূৰ্ত, ভাল লাগিছে, সুন্দৰ ক্ষণ। নিজকে অসমৰ এগৰাকী সন্তান বুলি গৌৰৱ অনুভৱ কৰিছোঁ যে সেইসকল শ্বহীদ যিসকলৰ ত্যাগেৰে আচলতে আমাৰ আজিৰ এই অসমখন গঢ়ি তুলিবলৈ সক্ষম হৈছে। গতিকে এনেকুৱা এটা সুন্দৰ মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰী অসমৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত আহিব। আমি তেওঁৰ সন্মুখত আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চিৰসেউজ গীত শ্বহীদ প্ৰণামো তোমাক গীতটি আমি আটাইকেইগৰাকীয়ে পৰিৱেশন কৰিম। খুব সুন্দৰ মুহূৰ্ত। আৰু এই চেগতে আমাৰ অসম চৰকাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান সুন্দৰ সুন্দৰ অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু আমাৰ যে আৰ্টিষ্ট কেইগৰাকীক এইকণ সুবিধা দিছে তাৰ বাবে আমাৰ খুব ভাল লাগিছে। প্ৰধানমন্ত্ৰীগৰাকীয়েও বিভিন্ন অসমলৈ যেতিয়া তেওঁ সভা কৰে ভূপেন দাৰ কথা উল্লেখ কৰে, কিন্তু আজি তেওঁৰ সন্মুখত আপোনালোকে গীত পৰিৱেশন? আচলতে এতিয়া এই শ্বহীদ স্মাৰক ক্ষেত্ৰটোৱে এনেকুৱা সকলোকে জনাইছে আচলতে অসমখন কি আছিল। বিভিন্ন ধৰণৰ যেতিয়া ইয়াত টুৰিষ্ট আহিব সকলোৱে জানিব আৰু ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠানো তেওঁলোকে ৰাখিছে। ধৰক লাইট এণ্ড ছাউণ্ডৰ সেইখিনি 45 মিনিটৰ এটা অনুষ্ঠান আছে। গতিকে সেই চাই পেলাই বহুতখিনি বুজি পাব। আৰু আমাৰ কাৰণে সৌভাগ্যৰ কথা আচলতে আমি সেই মুহূৰ্তখিনি আমি সৰু আছিলোঁ কাৰণে আমি দেখা নাই। তেওঁলোকৰ তেজেৰে যে এই অসমখন গঠিত হ'ল, কেনেকৈ তেওঁলোক আগবাঢ়িছিলে, গতিকে আমি শুনিছিলোঁহে। গতিকে আমাৰ কাৰণে কিমান সৌভাগ্যৰ কথা আজি মানে সেইটো অনুভৱ কৰিছোঁ আচলতে। আৰু তাতে প্ৰধানমন্ত্ৰী তেখেতৰ আগত আমি গীত পৰিৱেশন কৰিম, শ্বহীদ প্ৰণামো তোমাক। শ্বহীদসকলক আমি শ্ৰদ্ধাঞ্জলি জনাম। কেনেকুৱা এটা মুহূৰ্ত তাৰমানে আমি সেইটো এতিয়া আজি অনুভৱ কৰিছোঁ। আৰু এটা খুব ভাল লগা মুহূৰ্ত আচলতে আমাৰ কাৰণে, গোটেই জীৱনটোৰ কাৰণে মনত ৰৈ যোৱা। আৰু এনেকুৱা এটা পবিত্ৰ স্থানত আমাৰ ইমান ধুনীয়া পবিত্ৰ গীত এটি আৰু আমি প্ৰধানমন্ত্ৰীৰ সন্মুখত গাম, এইটো এটা বুজাব নোৱাৰা অনুভূতি। ইতিমধ্যে আমি কৈছোঁৱে যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী মোদীয়ে হৈছে কেইবাবাৰো 28 বাৰ তেওঁ ইয়াত অসম ভ্ৰমণ কৰিছে। গতিকে কি ক'ব বিচাৰিব? আচলতে চবতকৈ আগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, লগতে আমাৰ বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তত্বাৱধানত যিটো আমাৰ ইয়াতে শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্যান উদ্বোধন হ'ল, যিটো ইয়াতে সৃষ্টি কৰা হ'ল, সেইটো আমাৰ অসমবাসীৰ কাৰণে গৌৰৱৰ কথা। আৰু দ্বিতীয়তে মোদী ডাঙৰীয়াক আমি ইমান ওচৰৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীক ইমান ওচৰৰ পৰা পোৱাৰ বা তেখেতৰ সন্মুখত গীত পৰিৱেশন কৰা যিটো অনুভৱ, সেইটো আচলতে আমাৰ চৰকাৰখনৰ কাৰণে সম্ভৱ হৈছে। আমাৰ সংগীত শিল্পীসকলক ইমানখিনি আগুৱাই অনাৰ বাবে আমি সদায় তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। নিশ্চিতভাৱে শ্বহীদ স্মাৰকত উপস্থিত হয় আজি অক্ষয় বন্তি প্ৰজ্বলন আৰু তাৰপিছত শ্বহীদক যি ইয়াত শ্ৰদ্ধাঞ্জলি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যি কাৰ্যসূচী আজিৰ দিনটোত ইয়াত যিসকল শিল্পী তেওঁলোক আহি উপস্থিত হৈছে, তেওঁলোকে শ্বহীদ প্ৰণামো তোমাক প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত তেওঁলোকে যিহেতু পৰিৱেশন কৰিব, গতিকে নিশ্চিতভাৱে ইয়াত আজিৰ দিনটোত যথেষ্টভাৱে শিল্পীসকলো উৎসাহিত। বাইদেউ, আপোনালোকে গীত পৰিৱেশন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত, কি ক'ব বিচাৰিব? অতিকৈ আনন্দিত হৈছোঁ যে আজি ইমান এটা মহৎ অনুষ্ঠানত আমি প্ৰধানমন্ত্ৰীৰ আগত আমি শ্বহীদৰ প্ৰণাম গীতটো গাব পাৰিম। আমি শ্বহীদ দিৱসৰ দিনা আমি 860গৰাকী শিল্পীয়ে গাইছিলোঁ, আজি আমি 20গৰাকীয়ে গাম। গতিকে আমাৰ কাৰণে এটি গৌৰৱৰ মুহূৰ্ত, গোটেই অসমবাসীৰ কাৰণে আৰু আমাৰ কাৰণে নিশ্চয়। নিশ্চিতভাৱে কালিৰ দিনটোতো আমি যি ধৰণে আচলতে পৰিৱেশ দেখিছিলোঁ, টাৰ্মিনেল মুকলি কৰিলে এটা ভাল খবৰ, অতিকৈ উৎসাহিত খবৰ। আজি আকৌ তেখেত ইয়াত আহি উপস্থিত হ'ব। গতিকে 2014 চনৰ পৰা 18 বাৰ প্ৰধানমন্ত্ৰী মোদী অসম ভ্ৰমণ কৰিছে, 28টাকৈ অধিক কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰিছে। নিশ্চিতভাৱে যথেষ্টখিনি উৎসাহৰ খবৰ। হয়, নিশ্চয় আমি খুব আনন্দিত আৰু আমি গৌৰৱ কৰিছোঁ
অসমৰ সকলোখিনি মানুহ গৌৰৱ মানে অসম তথা ভাৰতৰ সকলোৱে গৌৰৱ কৰিব আৰু আজি শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ তেখেত আহিব তেখেতৰ আগত আকৌ আমি আজি পৰিৱেশন কৰিম শ্বহীদ প্ৰণামো তোমাক আমি 20 গৰাকীয়ে শিল্পীয়ে আমি পৰিৱেশন কৰিম আজি খুব উৎসাহিত আৰু তেখেতৰ আগত ভালদৰে পৰিৱেশন কৰিবলৈ পাই নিজৰো খুব ভাল লাগিব বা লগতে এটা কথা কি এই শ্বহীদ স্মাৰক ক্ষেত্ৰৰ পৰা এটা কথা বৰ ডাঙৰ কথা যে মানে আমাৰ যিখিনি নতুন প্ৰজন্ম তেওঁলোকে শ্বহীদ কি সেই বিষয়ে বহু কথা জানিব সেইখিনিৰ কাৰণে মানে খুব বেছি মানে আগতে মাহঁতৰ মুখেৰে শুনো আমি কিন্তু এতিয়া স্মাৰকৰ সৈতে সকলোৱে দেখিব এইখন এখন ক্ষেত্ৰলৈ আহি আৰু সঁচাকৈ অসমৰ কাৰণে এটা খুব ডাঙৰ গৌৰৱ